বন্ধু বান্ধৱীসকল বি টক ইউটিউব চেনেললৈ আপোনাক স্বাগতম। আজি আমি আলোচনা কৰিম NSDL টিনপান চেণ্টাৰ এটাত কম্পিউটাৰ বা লেপটপত জাভা 8 হওক 6 হওক বা NSDL SS ছেটআপ কেনেধৰণে ডাউনলোড কৰে বা ডাউনলোড কৰি ইনষ্টল কৰাৰ পিছতহে আমি বাকী কামখিনি কৰিব পাৰোঁ। গতিকে আহক সেই বিষয়ে আমি আজি আলোচনা কৰোঁ। যদি চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেন্তে ধন্যবাদ, আৰু যদি নাই কৰা তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটি ক্লিক কৰি নটিফিকেশ্যন অল কৰক। আহক কম্পিউটাৰ স্ক্ৰীনলৈ। আমি প্ৰথমে গুগলত টাইপ কৰিম জাভা 8। টাইপ কৰাৰ পিছত সেইটো আমি চাৰ্চ কৰিম। চাৰ্চ কৰাৰ পিছত এনেধৰণে ওলাই আহিব। তাৰপিছত ডাউনলোড ফ্ৰী জাভা ছফ্টৱেৰ, সেই অপশ্যনটো আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এনেধৰণে ওলাই আহিছে ৱেবছাইটটি। তাৰপিছত তলত দিয়া আছে চাওক জাভা ডাউনলোড। সেই জাভা ডাউনলোড থকা বটনটোত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত সেই জাভা 8 ডাউনলোড হ'ব আমাৰ ছিষ্টেমত। ডাউনলোড হোৱাৰ পিছত আমি সেই ফাইলটো অ'পেন কৰিম, অৰ্থাৎ ইনষ্টল কৰিম। এয়া ডাউনলোড হৈ আছে, ডাউনলোড হ'ব লৈছে। ক্লিক কৰিম আমি। ক্লিক কৰাৰ পিছত চাওক ইনষ্টল হৈ আছে এনেধৰণে। You have successfully installed Java. আমাৰ জাভা ইনষ্টল হৈ গ'ল ছিষ্টেমত। তাৰপিছত ক্ল'জ বটন ক্ল'জ কৰি দিম। ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাব, নহ'লে ষ্টেপ ৰৈ যাব আৰু তাত পিছত সেইখিনি ইনষ্টল কৰোঁতে আপোনালোকৰ অসুবিধা হ'ব। তাৰপিছত আমি কণ্ট্ৰল পেনেলত গৈ চেক কৰিম জাভা ইনষ্টল হ'ল নে নাই। প্ৰগ্ৰামত যাব। প্ৰগ্ৰামত যোৱাৰ পিছত চাওক এয়া জাভা 32 বিট ইনষ্টল হ'ল। এতিয়া আমি
লগইন মেনেজাৰ অপেন কৰিম। অৰ্থাৎ অনলাইন services.nsdl.com আমি টাইপ কৰি সাৰ্চ কৰিম। সাৰ্চ কৰাৰ পিছত চাওক www.onlineservices.nsdl.com। তাৰপিছত আমি এতিয়া SSA ছেটআপ কৰিব লাগিব। SSA NSDL ছেটআপ কৰিব লাগিব। ইয়াত দিয়া আছে চাওক। তাৰপৰা আমি ডাউনলোড কৰি ল'ম। প্ৰথমে ডাউনলোড হ'ল NSDL SSA ছেটআপ। সেইটো আমি অপেন কৰিম বা ইনষ্টল কৰিম। ইনষ্টল হৈ আছে। নেক্সট ক্লিক কৰিব। ক্ৰিয়েট ডেস্কটপ শ্বৰ্টকাট। নেক্সট কৰি ইনষ্টল কৰিব। ইনষ্টল হ'ল আমাৰ। ফিনিশ্ড ক্লিক কৰিব। তাৰপিছত আমি NSDL SS ছেটআপ অপেন কৰিম। ইনষ্টল হৈ যোৱাৰ পিছত অপেন কৰিম। অপেন কৰাৰ পিছতহে আমি ব্ৰাউজাৰত টাইপ কৰিলে সেইটো কাম কৰিব। লগইন মেনেজাৰ সাৰ্চ কৰিলে লগইন হ'ব। এইটো চাওক ছাইডত NSDL SS ছেটআপ ইনষ্টল হৈ আছে বা অপেন হৈ আছে। তাৰপিছত আমি লগইন মেনেজাৰ গুগলত টাইপ কৰি অপেন কৰিম। অপেন কৰাৰ পিছত LOSS সেইটো এবাৰ আহে মেছেজ, সেইটো ক্লিক কৰি দিব। তলত আছে LOSS, তাত ক্লিক কৰি দিব। এতিয়া আমি ইউজাৰ আইডি ঠাইত আমি ইউজাৰ আইডি টাইপ কৰিম। তাৰপিছত পাছৱৰ্ডৰ ঠাইত পাছৱৰ্ড, কেপচাৰটো টাইপ কৰিম। টাইপ কৰাৰ পিছত ছাবমিট বটনত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আমাৰ পাছৱৰ্ড চেঞ্জ কৰিবলৈ আহিছে। আগৰ পুৰণা পাছৱৰ্ডটো ইয়াত আমি দিম যিটো আছিলে। তাৰপিছত তলত নিউ পাছৱৰ্ডটো টাইপ কৰিম। ওপৰত পুৰণা পাছৱৰ্ডটো টাইপ কৰিম। তাৰপিছত তলত নিউ পাছৱৰ্ড টাইপ কৰিম, যিটো আমি দিওঁ পাছৱৰ্ড বনাওঁ। টাইপ কৰাৰ পিছত ছাবমিট বটনত ক্লিক কৰি দিম। ছাবমিটত ক্লিক কৰি দিম। কৰি দিয়াৰ পিছত কিবা এটা ভুল হৈছে, সেইটো আকৌ এবাৰ টাইপ কৰিব লাগিব। পাছৱৰ্ড টাইপ কৰোঁতে সাৱধানে কৰিব আৰু যিটো টাইপ কৰিব সেইটো লিখি থ'ব, নহ'লে আকৌ পাহৰি যাব। হ'ল। এতিয়া আমি ইউজাৰ আইডি ঠাইত ইউজাৰ আইডিটো পাতিম আৰু যিটো নতুন পাছৱৰ্ড আমি ছেটআপ কৰিলোঁ সেই পাছৱৰ্ডটো নতুনকৈ কৰা পাছৱৰ্ডটো আমি ইয়াত টাইপ কৰিম। টাইপ কৰি কেপচাৰটো টাইপ কৰিম। টাইপ কৰি ছাবমিট বটনত ক্লিক কৰিম।
ক্লিক কৰাৰ পিছত ডেছবৰ্ডখন এনেধৰণে ওলাই আহিছে আমাৰ লগইন মেনেজাৰ ডেছবৰ্ড ইয়াত বিভিন্ন অপশ্যন আছে সেই অপশ্যন মতে আমি কাম কৰিম পান বিভিন্ন আছে পিছলৈ লাহে লাহে সব বুজি পাবা নিজে আমি ইয়াত ইণ্ডিয়ান সিটিজেন ফৰ্ম 49 তাত ক্লিক কৰি আমি নতুন পান এপ্লাই কৰিম আকৌ পান চেঞ্জ বা কাৰেকশ্যন সেইখিনি আমি পান চেঞ্জ কাৰেকশ্যনৰ তাত এপ্লাই কৰিম আধাৰ সেটিঙত আধাৰ আৰু পান কাৰ্ড লিংক কৰা আমি প্ৰথমে মিনিমাম 1000 টকা এটা ৰিচাৰ্জ কৰিব লাগিব ৱালেটত আৰু সেই 1000 টকা পাই আমাৰ পানৰ যেটো চাৰ্জ হয় সেইটো কাটা যাব আৰু যদি আমি ৰিচাৰ্জ নকৰো তেন্তে আমি পানৰ এপ্লাই কৰিব নোৱাৰিম বা কাৰেকশ্যন কৰিব নোৱাৰিম প্ৰথমে আমি সেইটো ৰিচাৰ্জ কৰি ল'ব লাগিব আৰু যেটো একাউণ্ট নম্বৰত আমি পইচা পঠাব লাগিব সেই একাউণ্ট নম্বৰ মেইলত আহি যায় প্ৰত্যেকৰ মেইলত চেক কৰিব সেই একাউণ্ট নম্বৰ সেই মতেদি সেই একাউণ্ট নম্বৰত পইচা ট্ৰান্সফাৰ কৰি ৰিচাৰ্জ কৰি ল'ব ভিডিঅ'টি যদি ভাল লাগিছে লাইক কৰিবা আৰু লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিবা চেনেলটি সাবস্ক্ৰাইব কৰি থবা লগতে বেল আইকনটো ক্লিক কৰি অল কৰি থবা আজিলৈ ইমানেই পুনৰ লগ পাম আন বিষয়ত নতুন ভিডিঅ'লৈ ধন্যবাদ